বিদ্ৰোহীৰ জালত ৰাহুল। কোন ৰাহুল? राहुल नाम तो सुना ही होगा। পিছে এই ৰাহুল আপুনি জনা শুনা ৰাহুল নহয়। এই ৰাহুল আচলতে মতিউৰ ৰহমানহে। কেৱল প্ৰেমিকাৰ বাবে সি আছিল ৰাহুল। ৰাহুল দাস পৰিচয় সলনি কৰি এগৰাকী 10ম শ্ৰেণীত অধ্যয়নৰত হিন্দু কিশোৰীৰে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল মতিউৰ ৰহমানে। মহানগৰীৰ গীতানগৰৰ হৰিপুৰত লাভ জেহাদৰ ঘটনা। প্ৰথম হিন্দু বুলি কৈছিলে, সি পিছত গমছে মুছলমান তাকে কৈছিলে। আৰু শুকুৰবাৰে বিয়লি ভাড়াঘৰত কোনো নথকাৰ সুযোগত কিশোৰীগৰাকীৰ ঘৰত সোমাই আছিল মতিউৰ। বহু নিশালৈকে দুৱাৰ বন্ধ কৰি সোমাই থকাত সন্দেহ উপজে স্থানীয় লোকৰ। কিশোৰীগৰাকীৰ ঘৰত স্থানীয় লোক উপস্থিত হৈ দুয়োকে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় লোকে যুৱকজনক সোধা পোছা কৰাতহে পোহৰলৈ আহে ৰাহুল দাসৰ আচল পৰিচয়। যুৱকজনৰ আচল পৰিচয় উদ্ধাৰৰ পাছতে উত্তপ্ত হৈ পৰে হৰিপুৰৰ পৰিৱেশ। ধৃত ৰাহুল দাসৰ ঘৰ বৰপেটাত। নামটো কৈছে, নামটো কওক। মাতৃহাৰা কিশোৰীগৰাকীৰ পিতৃ পেছাত এজন গাড়ী চালক। এই ঘটনাৰ পাছতে নুনমাটি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। ইতিমধ্যে আৰক্ষীয়ে মতিউৰ ৰহমানক আটক কৰি থানালৈ লৈ যায়। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভৰ্তি, তোৰ নাম কি? তোৰ নাম কি? কি বড়ো? ই কোন হয় ল'ৰাটো? তই ভাল পা? তোৰ বয়স কিমান হ'ল? 14 বছৰ হৈছে। কোন ক্লাছত পঢ়ি আছা? তোৰ ঘৰ ক'ত? জিলা কোন? বাক্সা। এতিয়া ক'ত যাব খুজিছিলি? হাউলিত যাব খুজিছিলি? তোৰ নাম কি? কি নাম? তাকে ভাল পা? কিমান বছৰ আপি? মোক কৈছে 14 বছৰ। 14 বছৰ। কিমান ভাল পা তই? বহুত ভাল পা না? কিমান ভাল পা তই? কিমান ভাল পা তই? কাকি শিকিব গৈছা কেলা? চুপ মাৰা না কেলা? ট্ৰাইবেল ছোৱালী, বড়ো ছোৱালী, ভূমিপুত্ৰ ছোৱালী তহঁতে ধ্বংস কৰিবি কেলা? মিয়াৰ বাচ্চা চালা? কক দে। ননসেন্স কেলা, ননসেন্স, ননসেন্স। বুইলাম তো কেলা।